গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত মিলিপ্ৰভা চুটিয়া এই মিলিপ্ৰভা চুটিয়াই জুবিন গাৰ্গক হাবতি ধৰিছিল আবেগত হাবতি ধৰিছিল আৰু তাৰ পিছত সেই মিলিপ্ৰভা চুটিয়াৰ চাকৰি গল তাৰ পিছত মিলিপ্ৰভা চুটিয়াই ক'লে যে জুবিন গাৰ্গৰ বাবে মই মৰিব পাৰো কিন্তু শেহতীয়াভাৱে সেই গৰাকী মিলিপ্ৰভা চুটিয়াই এবাৰ চাকৰিটো ঘূৰাই বিচাৰিছে এইভাবে যে তেওঁ পৰিয়ালটো চলাব লাগে আমি সবিশেষ জনাব বিচাৰিছো মিলিপ্ৰভা চুটিয়াই এবাৰ চৰ্চালৈ আহিছে মিলিপ্ৰভা চুটিয়াই এবাৰ চৰ্চালৈ আহিছে কিয় চৰ্চালৈ আহিছে সেও আমি আপোনালোকক জনাইছো যে এই গৰাকী মিলিপ্ৰভা চুটিয়া যি গৰাকী জুবিন গাৰ্গক সাবুৱাৰ এটা সংগীতানুষ্ঠানত এনেদৰে হাবতি ধৰিছিল আৰু সেই দৃশ্যৰ পিছত মিলিপ্ৰভা চুটিয়াৰ চাকৰি মিলিপ্ৰভা চুটিয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি চৰ্চা হৈছিল আৰু শেহতীয়াভাৱে মিলিপ্ৰভা চুটিয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে মিলিপ্ৰভা চুটিয়াই কৈছে যে জুবিন গাৰ্গৰ বাবে মই মৰিবও পাৰো এনেদৰে প্ৰথমতে বক্তব্য ৰাখিছিল চাকৰি কি কিন্তু অৱশেষত মিলিপ্ৰভা চুটিয়াই এবাৰ মন্তব্য কৰিছে যে মোৰ পৰিয়ালটো চলাবৰ বাবে চাকৰিটো ঘূৰাই লাগে এই সন্দৰ্ভত মন্তব্য কৰিছে আবেগত জুবিন গাৰ্গক হাবতি ধৰাৰ কথা তেওঁ উল্লেখ কৰিছে কেৱল সিমানেই নহয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হাৰ্টথ্ৰব জুবিন গাৰ্গক ওচৰত পাই আবেগিক হৈ পৰিছিল মিলিপ্ৰভা চুটিয়া আৰু তাৰ পিছত এনেদৰে জুবিন গাৰ্গৰ কাষলৈ গৈছিল আৰু সাবুৱাৰ সেই অনুষ্ঠানত মিলিপ্ৰভা চুটিয়াই হাবতি ধৰিছিল তাৰ পিছতে মিলিপ্ৰভা চুটিয়াৰ চাকৰিক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু অৱশেষত মিলিপ্ৰভা চুটিয়াক চাকৰিৰ পৰা নিলম্বন কৰা হ'ল হোমগাৰ্ড মিলিপ্ৰভা চুটিয়াক চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছত মিলিপ্ৰভা চুটিয়াই চাকৰিটো ঘূৰাই বিচাৰিছে আৰু জুবিন গাৰ্গক হাবতি ধৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা মিলিপ্ৰভা চুটিয়াই কেইবাটাও মন্তব্য কৰিছে কেৱল সিমানেই নহয় মিলিপ্ৰভা চুটিয়াই এই সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে লগতে আমি আপোনালোকক জনাইছো যে চাকৰিৰ পৰা ইতিমধ্যে মিলিপ্ৰভা চুটিয়াক ৰিলিজ কৰি দিছে গতিকে ইয়াৰ এই বিষয়টোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু জুবিন গাৰ্গেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এই সন্দৰ্ভত চাকৰিৰ পৰা ৰিলিজ কৰিছিল মিলিপ্ৰভা চুটিয়াক তাৰ পিছত মিলিপ্ৰভা চুটিয়াৰ এই বিষয়টোক লৈ মিলিপ্ৰভা চুটিয়াৰ চাকৰিৰ প্ৰসংগটোক লৈ সোশ্যাল মিডিয়াটো চৰ্চা হৈছিল যে মিলিপ্ৰভা চুটিয়াৰ পৰিয়ালটোৰ খাতিৰতে মিলিপ্ৰভা চুটিয়াক আকৌ চাকৰিটো ঘূৰাই দিব লাগে এনেদৰে বিভিন্নজনে মন্তব্য কৰিছে আৰু মিলিপ্ৰভা চুটিয়াইও শেহতীয়াভাৱে মন্তব্য কৰিছে কিয় জুবিন গাৰ্গক কাষত পাই আবেগিক হৈ পৰিছিল কিয় চাকৰিটো যোৱাৰ পিছত চাকৰিৰ পৰা ৰিলিজ কৰাৰ পিছত কিয় মিলিপ্ৰভা চুটিয়া ভাগি পৰিছে সেই সন্দৰ্ভতো মুখ খুলিছে কিছু বক্তব্য আছে আমাৰ হাতত যেতিয়া জুবিনদাই সংগীত অনুষ্ঠান কৰি আছে তেতিয়া জুবিনদাই মোক মানে মাতিলে তেখেতৰ মেনেজাৰ কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নে কোন নাজানো মেনেজাৰ হ'ব পাৰে তেখেতে মেনেজাৰে কৈছে মই নেকি কৈছে ছাৰ মই নেকি এনেকৈ কৈছে জুবিনদাক মানে হাতেৰে দেখাইছে তাৰপিছত জুবিনদাই নহয় তাই বুলি কৈছে মানে মোক কৈছে তেতিয়া মই গ'লোঁ জুবিনদাৰ এনেকৈ মাতি দিয়াৰ কাৰণে মই একদম ডিউটিত আছিলোঁ সেই কথাটো পাহৰি গ'লোঁ মানে আৱেগিক হৈ গ'লোঁ যিহেতু জুবিনদা হৈছে পৃথিৱীৰ অসমৰ মানে ভাৰতবৰ্ষ হিয়াৰ আমঠু এনেকৈ যদি ভাল লগা এজন শিল্পীয়ে অনুৰাগীয়ে যদি এনেকৈ মাতি দিয়ে চবেই আৱেগিক হৈ যাব মানে মই আৱেগিক হৈ গ'লোঁ মানে এই যে মই ডিউটিত আছিলোঁ সেই কথাটো ইউনিফৰ্ম পিন্ধি আছিলোঁ মই সেই কথাটো মানে পাহৰি থাকিলোঁ মানে যে ডিউটিত থকা অৱস্থাত মই এনেকৈ যাব নালাগিছিলে মানে জুবিনদাটো মাতিছে জুবিনদাৰ কথাও পেলাব নোৱাৰোঁ কিন্তু মই আৱেগিক হৈ মানে জুবিনদাৰ ওচৰলৈ গ'লোঁ সাৱটি ধৰিলোঁ কথা পাতিলোঁ জুবিনদাক অনুৰোধ কৰিলোঁ মই আপোনাৰ গান সৰুৰ পৰাই শুনি আছোঁ মানে খাওঁতে শুওঁতে আপোনাৰ গানেই আপুনি মোৰ কাৰণে গান এটা গাব ক'লোঁ হয় মই নামটো ক'লোঁ মোৰ নামটো মিলি হয় মোৰ নাম কৈ কিনি জুবিনদাই গানো এটা গালে মায়াবিনী গানটো গাইছে আমাৰ তাত ছিনিয়ৰ ছাৰহঁত আছিলে মানে মই সেইখিনিও মানে হেৰি কৰা নহ'ল যে মই ইউনিফৰ্মত যে আছিলোঁ মই ইউনিফৰ্মত যোৱাৰ বাবে মোৰ ভুল হ'ল মই সংবাদ মাধ্যমৰ যোগেদি মই ক্ষমা খুজিছোঁ যে মোৰ এইখিনি এইটো ভুল হোৱাৰ কাৰণে মোক ক্ষমা কৰি দিয়ে যেন আৰু যিটো মোৰ নিলম্বিতৰ হেৰি কৰিছে সংস্থাপনটো যাতে মোক সোনকালে দিয়ে মোৰ দুটা ল'ৰা আছে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই কি কৰি খুৱাম মই মোৰ ল'ৰাকেইটাক এবাৰ এটা হাই ছেকেণ্ডেৰী ফাইনেল দিব এটা ক্লাছ 3
প্ৰশাসনক এটাই অনুৰোধ সংবাদ মাধ্যমৰ যোগেদি মোৰ যি ভুল হৈছিলে মই ক্ষমা খুজিছোঁ।